এই ভগৱান এইবোৰ কি ৰূপ ধাৰণ কৰিছে বতৰে ইমান বেছি পানী ক'ৰ পৰা আহিলে ইমান বৰষুণ হে ভগৱান বচোৱা আমাক এনেকৈ আমি কেনেকৈ জীয়াই থাকিম ইমান পানী হৈ গ'ল প্ৰথম দেখিছোঁ এনেকুৱা পানী জীৱনত দেখা নাই ভগৱান এতিয়া কি হ'ব গম পাইছেনে গোটেই চাৰিওফালৰ পৰা পানী কোনফালৰ পৰা আহিলে মই নিজে তলকিব নোৱাৰিলোঁ এনেকুৱা বেয়া পৰিস্থিতি আজিলৈকে কেতিয়াও পোৱা নাই মই মোৰ একদম মানে কেনেকুৱা ভয় লাগিছে মইহে জানিছোঁ এতিয়া 50 বছৰ হ'ল মই আজিলৈকে এনেকুৱা বানপানী নাই দেখাও এনেকৈ বৰষুণ দি থাকিলে দেখোন আৰু ওপৰলৈ উঠিব পানী তাকেতো হৰমোহন গাই কি হ'ব বাৰু ভয়ে লাগিছে দেখি পৰিস্থিতিটো বৰ বেয়ালৈ গৈ আছে দেখোন হে ভগৱান এনেকৈ হ'লে দেখোন ডিঙিৰ ওচৰলৈকে পানী আহি যাব এতিয়া কঁকাল পানী হৈছে পেটু তই কোনফালে যা বেগটো লৈ পেলানি শইকীয়া দা আমাৰ গোটেই ঘৰত দৰ্জাৰ ওপৰলৈকে পানী উঠিলে মই মোৰ ভাগৰ ইম্পৰ্টেণ্ট কাগজ পত্ৰবোৰ লৈ পেলানি অকণমান ওখ ঠাইলৈ আহিছোঁ পেটুকণ এটা হেৰিডোখৰ ভেটিটো চাপৰ যে সেইকাৰণে একদম দৰ্জাৰ ওচৰলৈকে উঠি গ'ল আমাৰ ভয়হে লাগিছে পাই একদম মানে চব ওপৰলৈ উঠাই দিলোঁ এতিয়া মানুহকেইটা ওপৰত থৈছোঁ পানী যিটো ফ'ৰ্চত আহি আছে একদম টিঙৰ ওপৰলৈকে বৈ যাব যেন পাইছোঁ অকণমান সেই ওখ ঠাইলৈ যোৱাই ভাল নেকি আমি বুজিছে হয় নেকি আৰু হুৰা হুৰে সোমাইছে নেকি পানী মথাউৰি ভাঙি গ'ল হুৰা হুৰে পানী আহি আছে এইফালে সোনকালে ইয়াৰ পৰা ওলক এনেকৈ এইখিনিত বহি থাকিলে দিগদাৰ হ'ব মথাউৰি ভাঙি গ'ল নামক মোৰ লগত ব'লক এইফালে ইয়াত থাকি লাভ নাই ভয়ানক পৰিস্থিতি হ'ব এতিয়া নামোহে তেতিয়া নামা নামা আহা ব'লা ইয়াত ৰৈ থাকিলে আমাৰ বিপদ হ'ব এতিয়া আহা মোৰ লগে লগে আহক খৰখেদা কৰক মোৰ হাতখন নেৰিবা ধৰি থাকা মোৰ হাতত হৰমোহন গাই নামক ইয়াত বহি থাকিলে বিপদে পাব তহঁতবোৰ একেলগে ক'ত যাওঁগে পানী পুৰা সোমাইছে আপুনি নামক টিঙৰ ওপৰলৈকে যাব পানী বুজিছে হয় নে তহঁতি ক'ত যাওঁ হয় বিৰাট ভয় লাগিছে মোৰ পানী ইমান বাঢ়িছে এটা মথাউৰি ভাগি থাকিলে পানী পুৰা আহিছে আমি ওখ জেগা বিচাৰি যাওঁ ব'লক আমাৰ লগতে কি মথাউৰি ভাঙি গ'ল নেকি ভাঙি গ'ল আপুনি নামক সোনকালে সেই ঈশ্বৰ কি হ'ব বাৰু ইয়াতকৈও বাঢ়ি গ'লে পানীটো সেইবোৰ ভাবি থাকিবলৈ এতিয়া সময় নাই সোনকালে ব'লক নিজৰ প্ৰাণটো বচাই পেলানি ইয়াৰ পৰা ৰহ ভলুকলৈ যাওঁ ভলুৱা ভলু ব'লক সোনকালে ব'লক সৰহৰাই পানী সোমাইছে বোলে ব'ল সোনকালে ব'ল মই মোৰ জীৱন ঘৰত এনেকুৱা পানী দেখা নাই দেই সৰুৰ পৰা ডাঙৰ হ'লো এনেকুৱা নাই দেখা আকৌ মই ঘৰখনলৈহে চিন্তা লাগিছে একো বস্তুৱে নাথাকিব এতিয়া চব পানীয়ে উটুৱাই লৈ গুচি যাবগৈ ইমান কষ্ট কৰি ঘৰখন সজাইছিলোঁ ইমান কষ্ট কৰি বস্তুবোৰ গোটাইছিলোঁ চব শেষ কৰি পেলাব এতিয়া চিন্তা নকৰিবা দিয়া জীয়াই থাকিলে চব হ'ব নিজৰ জীৱনটোহে মেইন সেইটোৱেই জীয়াই থাকিলে চব হ'ব আহক মূল্যৱান সম্পত্তিকেইটা মই লৈ লৈছোঁ মানুহে মোক লোভীয়া বুলি ক'লেও ক'ব এইকেইটা বাহিৰে মোৰ আৰু একোৱেই নাই মোৰ নিজৰ অলংকাৰ পাতিখিনি মই লৈ লৈছোঁ পানীয়ে উটুৱাই লৈ যাব বুলি হে ভগৱান এইবোৰ কি দিন দেখাইছা মই কেতিয়াও ভবা নাছিলোঁ মই যে এনেকুৱা দিন এটা দেখিম আৰু আমাৰ এই ঠাইত কেতিয়াও পানী নহয় এইবাৰ ইমান বেছি পানী কিয় হৈছে মই বুজি পোৱা নাই মাথো গৈহে আছোঁ মই কোনফালে গৈছোঁ কি কৰিছোঁ একোৱে গম পোৱা নাই মুঠতে নিজৰ প্ৰাণটো বচাই গৈ আছোঁ ইমান পানী হৈছে মোৰ একদম আঁঠু চাঠু ডুবি গৈছে মই নোৱাৰিছোঁ আৰু বহুত ভাগৰ লাগিছে ভগৱান বচোৱা ভগৱান এনেকেতো বৰষুণ দি থাকিলে আৰু পানী বাঢ়ি যাব কি হ'ব বাৰু বৰষুণটো নকমা হ'ল নহয় আজি ৰাতিপুৱাৰ পৰা দিছে বৰষুণ দেই এতিয়ালৈকে এৰাই নাই গোটেই দিনটো দিলে বৰষুণ সোনকালে মোৰ হাতখন নেৰিবা দেই শুনিছে মোৰ বহুত ভয় লাগিছে মই পানীলৈ বহুত ভয় লাগে মই নোৱাৰোঁ মোৰ বহুত ভয় লাগিছে শুনিছে ভগৱান আৰু পানী বাঢ়ি গৈছে পানী আৰু ওপৰলৈ উঠিলে পানী বাঢ়ি গৈছে সেই ভগৱান মোৰ ভয় লাগিছে শুনিছে মোৰ বহুত ভয় লাগিছে মোৰ হাতখন নেৰিবা মুঠতে পানী ফ'ৰ্চটো এইখিনিত বেছি বাৰু একো নাই আমি বাচি থাকিবই লাগিব আমি নমৰোঁ মোৰ ল'ৰা ছোৱালীকেইটালৈ মনত পৰিছে শুনিছে আমি যদি আজি মৰি থাকোঁ আমাৰ ল'ৰা ছোৱালীকেইটাই আমাক বিচাৰি নাপাবহি আৰু সিহঁতি আমাৰ পৰা আঁতৰত থাকে সিহঁতি ভালকৈ আছে বাৰু কিন্তু আমি দুজন যদি আজি শেষ হৈ যাওঁ কি হ'ব তুমি ভয় নকৰিবাচোন এইবোৰ কথা মনলৈ নানিবাচোন তুমি অকণমান শান্তিকৈ থাকা আমি নমৰোঁ আমি বাচি থাকিবই লাগিব তুমি কেলৈ এনেকুৱা কৰিছানো ব'লাচোন মোৰ লগতে ব'লা ধৰক মানুহকে কি ধৰক শুনিছা তুমি মোক ধৰি থাকা দেই নহ'লে ক'ৰবাত গুচি যাম দুইটাই মানে পানী আহিছে শুনকচোন মোৰ বহুত ভয় লাগিছে মোৰ পানীলৈ বহুত ভয় লাগে আৰু ইমানবোৰ বস্তু ক'ৰ পৰা উঠি আহিলে এইবোৰ
এইবোৰ যাৰ তাৰ ঘৰৰ পৰা উঠি আহিছে বুজিছা। কাৰ ঘৰত কি বস্তু ওলাই আহিলে নিজেও ক'ব নোৱাৰো। আৰু গোটেই চোৱাচোন গাড়ী চাড়ী চব ডুবিলে। আমাৰ গাড়ীখনো গোটেই চিতলাং খাই পৰি গ'লে উপায় নাই, ঘৰ চৰ এৰি ওলাই আহিছোঁ আৰু নিজৰ জীৱনটো বচাবলৈ। মোৰ মোবাইলটো পানীত পৰি আহিলে, এতিয়া কাৰোবাক আমাক উদ্ধাৰ কৰিবলৈ মাতিবলৈ মোৰ হাতত মোবাইল নাই, চব শেষ। চব শেষ বুজিছা, চব শেষ। পানীয়ে চব উটুৱাই লৈ গ'ল। কত সপোন কত আশা চব ভাঙি চুৰমাৰ কৰিলে আজি মুঠতে কেওফালে পানীয়ে পানী আৰু মানুহৰ কাতৰ চিঞৰ। এতিয়া আমাক বচাবলৈ মানুহ ইফালে সিফালে আহিছে যদিও আমি নিজেও নিজৰ প্ৰাণটো ৰক্ষা কৰিবই লাগিব, নহ'লে আৰু নিজৰ জীৱন হেৰুৱাব লাগিব আজি বুজিছা। ব'লা ব'লা ক'ৰবাত ওখ জেগাত উঠোঁগৈ, ব'লা সোনকালে যাওঁ। ক'ৰবাত টিভি ফ্ৰিজ উঠি অহাও মই দেখিবলৈ পাইছোঁ, গম পাইছানে? তুমি ইফালে সিফালে চাই নাথাকিবা, সোনকালে ব'লা। পানীৰ তলত এতিয়া মোৰ ভয় লাগিছে, কিবা কিবি সোমাই আছে যদিও ক'ব নোৱাৰোঁ। ব'লা ব'লা, আহা সোনকালে আহা। যেনে তেনে নাওখন মই হেৰি কৰিব পাৰিলোঁ দেই। সেইফালে হৈ দুটা মানুহ দেখোন ক'ৰবাত গৈ আছে, ডুবিব এতিয়া অলপ। মোৰ নাওখনতে উঠাই ল'ব লাগিব। শুনিছে, নাওখনত উঠি লওক, নহ'লে আপোনালোকে সেইফালে গৈ নাথাকিব। আপোনালোকে পানীৰ সোঁতত ক'ৰবাত পৰিবগৈ। এইফালে আহক। ক'লৈ গৈ আছে মানুহ দুজন? এতিয়া পানীৰ সোঁতত উঠি গুচি যাব যেন লাগি আছে মোৰ দেখি পেলানি। দেখা নাই নেকি বাৰু, নেজানে নেকি পাই? শুনিছেনে নাই, এই নাওখনত উঠক। কি আপোনালোকে কেনি গৈ আছিলে? আমাক সহায় কৰক। আমি কিয় যাম, কি কৰিম একোৱে বুজি পোৱা নাই। মই সেইকাৰণেহে আপোনালোকক মাতিছোঁ, আহক সোনকালে উঠক। মই আপোনালোকক নিৰাপদ স্থানত এৰি থৈ আহোঁগৈ। উঠা তুমি উঠাচোন, মই তাৰপিছত উঠিম। আহক উঠক, সোনকালে উঠক। মোক ধৰাচোন, ধৰা। বাইদেউ ৰ'ব, মই ধৰিছোঁ। আহক দাদা। যেনে তেনে নাওখনত উঠিব পাৰিলোঁ দেই। আপোনালোকে যোনফালে গৈছিলে বৰ ডেঞ্জাৰ জেগালৈ গৈ আছিলে। পানীয়ে সোঁতে নি পেলাই আপোনালোকক ক'ত পেলালেহেঁতেন ঠিক নাই। মই দেখি পেলাই নি আপোনালোকক মাতিলোঁ বুলিহে। আপোনালোকে নাজানে নেকি? নাজানো নহয়, এইডোখৰ জেগাত প্ৰথম পানী উঠিছে আৰু আমি ইয়াত ভাড়ালৈহে আছোঁ। আমি ইয়াৰ মানুহ নহয়েই, নাজানো নহয়। চাকৰি সূত্ৰেহে ইয়াত আছোঁ আমি। হ'ব একো নাই। আপোনাক বহুত ধন্যবাদ দেই। নাওখন পিছুৱাই নিছোঁ, এতিয়া আগলৈ গ'লে আমি ক'ৰবাত সোমামগৈ। পানীৰ সোঁতত ঘূৰি ক'ৰবাত সোমাই যামগৈ, ঠিক নাই। যাব লাগিব এই ঠাইৰ পৰা। নিৰিবিলি গাঁৱৰ মথাউৰিটো ভাগিছে বাইদেউ। ইছৰাম, মথাউৰি ভাগিল নেকি? মথাউৰি ভাগিল। কিনো ক'ব, প্ৰকৃতিৰ ধ্বংসলীলা আৰম্ভ হ'ল আজি। কত মানুহ ক'ত হেৰাইছে ঠিক নাই। মই এই মানুহখিনিকে বিচাৰি ফুৰিছোঁ মোৰ নাওখন লৈ। মই নিজৰ জীৱন হেৰি কৰা নাই, মই লোকৰ জীৱন বচাবলৈ বুলিহে ওলাই আহিছোঁ নাওখন লৈ পেলাই। বহুত ভাল কাম কৰিছে আপুনি। আপোনাক কেনেদৰে ধন্যবাদ দিম বুজিও পোৱা নাই। হ'ব একো নাই, এইটো মোৰ কৰ্তব্য, মানৱীয় কৰ্তব্য, সেইকাৰণে মই ওলাই আহিছোঁ বাৰু। বৰষুণটো দিয়ালৈ চাই পানী আৰু বাঢ়িব। এতিয়া এককাল হৈছে, এবুকো হ'ব পানী এতিয়া। আজি ৰাতিৰ ভিতৰত হৈ যাবলৈ আছে দেই। ব'লক ইয়াৰ পৰা সোনকালে যাওঁগৈ। বন্ধুসকল, আমাৰ ঠাইডোখৰত হঠাতে ইমান পানী আহি গ'ল, আমি নিজৰ জীৱনটো বচাই পলাবলগীয়া হৈছে। একদম পৰিস্থিতি বহুত বেয়া। আজি খণ্ডটি এইখিনিতে সামৰিছোঁ। যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ক'ত পানী হৈছিলে আপোনালোকৰ জেগাত হৈছিলে নেকি কমেণ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল। আৰু আকৌ আগৰ খণ্ডত লগ পাম, পিছৰ খণ্ডত লগ পাম বন্ধুসকল। আজিলৈ আহিছোঁ। চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব।